তেওঁলোকৰ যাতে কোনো কাৰণত আমালৈকে বেয়া খবৰ নাহে তাকে আশা ৰাখি ভগৱানৰ ওচৰত এটি প্ৰাৰ্থনা জনাওঁ। আমি সকলোৱে অকণমান সময় সকলোৱে মনে মনে থাকিম, নিজৰ নিজৰ ইষ্ট দেৱতাক প্ৰণাম কৰিম। সকলোৱে চেণ্ডেলবিলাক খুলি লওক আৰু ঠিক আছে। ওম শান্তি। আচলতে ইয়াত অহা আমাৰ দলৰে এজন ব্যক্তিৰ তেখেতৰ ভণ্টি, কাৰোবাৰ বান্ধৱী, কাৰোবাৰ বন্ধু। সেয়ে আমি পুৰণবাৰী তৰুণ সংঘৰ সমূহ বিষয়ববীয়া তথা ইয়াত উপস্থিত হোৱা পাঁচোটি দলৰে দলপতিৰ লগত আলোচনা কৰি আমি আমাৰ পুৰণবাৰী তৰুণ সংঘৰ মুকলি বিহু 2026 ইমানতে ষ্টক বাতিল কৰিছোঁ। কাৰণ এটা দলৰ যিহেতু এগৰাকী বিহুৱতী আমাৰ মাজৰ পৰা নোহোৱা হ'ল আৰু বেছি সংখ্যক তেওঁলোকৰ বিহুৱতী চিৰিয়াছ হৈ আছে আৰু সকলো ৰাইজকে থিয় হৈ আমি এটি মৌন প্ৰাৰ্থনা কৰিবলৈ আমি অনুৰোধ জনাম। কাৰণ নিশামণি হালৈ তেখেত এগৰাকী লোকশিল্পীৰ লগতে নাগাৰ নামৰ পাঠিকা আৰু এগৰাকী ভাল বিহুৱতী। আমি আমাৰ বিচাৰক মণ্ডলীক আমাৰ সন্মুখত আহিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোকে আমি যিহেতু আমাৰ মাজৰ পৰা একেলগে নোহোৱা হৈ গ'ল, আমি মৌন প্ৰাৰ্থনা কৰিম 1 মিনিট সময়। ওমেৰে আৰম্ভণি কৰিম, শান্তিৰে শেষ কৰিম। শান্তি। লগতে উদযাপন সমিতিৰ সমূহ সদস্য আৰু আমাৰ ইয়াৰে অঞ্চলবাসী ৰাইজ। আৰু আচলতে এনেকে বৰষুণ যোৱাৰ পিছতো বিহু হয়, হয়তো বহুতে গম পোৱা নাই কিহৰ কাৰণে আমি এনেকে দলখিনি মাতি আনিলোঁ। আমাৰ কাৰণে দুখৰ খবৰ, আমাৰ এই বিহুৰে এগৰাকী আমাৰ এই বিহুৰে এটি দল ভাস্কৰ জ্যোতি বিহুৱা দল, এই ভাস্কৰ জ্যোতি বিহুৱা দলৰ এতিয়াৰ পৰা প্ৰায় 1 ঘণ্টামান আগতে ডাম্পাৰ এখনৰ লগত মুখামুখি সংঘৰ্ষ হৈ বৰ বেয়াকে এক্সিডেণ্ট এটা হৈছে। এতিয়ালৈকে একো কনফাৰ্মেশ্যন হোৱা নাই কাৰ কি হৈছে। গম পোৱা মতে খবৰবিলাক ইমান বেছি ভাল নহয়। আমাৰ এই সতীৰ্থসকলো এতিয়া অসমৰ প্ৰতিখন বিহুদলীয়ে বিহু কেঞ্চেল কৰিছে আৰু এতিয়ালৈকে যিখিনি দল হ'ল তাৰ মাজতে প্ৰতিযোগিতা হ'ব। তেওঁলোকে প্ৰথম দ্বিতীয় বা যিখিনি স্থান আছে তেওঁলোকে দখলটো। তোমালোকৰতো আপত্তি নাই কোনো। এতিয়া উদযাপন সমিতিয়ে সিদ্ধান্ত লৈছে যে এতিয়া আৰু আজি বিহু নকৰে। এই আবতৰীয়া বৰষুণ জাগে আমাক তাকে কৈ থৈ গৈছে অকণমান আগত, হয়তো আমি উমান পোৱা নাছিলোঁ। এতিয়া যা নহওক, আমি দলটিও যাতে কোনেও কাৰো একো নহয়। মই কথাখিনি ভালকে ক'ব পৰা নাই, কিন্তু যিটো খবৰ পাইছোঁ মই আপোনালোকক এনেকে মাইক্ৰফোনত ক'ব নোৱাৰোঁ। মোক খুব ভাল বান্ধৱী আছিলে, যি খবৰ পাই আছোঁ সেইটো নহওক, সেইকাৰণে মই আপোনালোকৰ ওচৰত সমূহীয়া কৰি দিয়া নাই। যোনে যি পাইছে দলটি সকলো ভাল হওক তাৰে আশা ৰাখিছোঁ। আৰু আমি দলটোৰ ভাল হওক বা সেই যিসকলৰ দুৰ্ঘটনা হৈছে তেওঁলোকৰ যাতে কোনো কাৰণত আমালৈকে বেয়া খবৰ নাহে তাকে আশা ৰাখি ভগৱানৰ ওচৰত এটি প্ৰাৰ্থনা জনাওঁ। আমি সকলোৱে অকণমান সময় সকলোৱে মনে মনে থাকিম, নিজৰ নিজৰ ইষ্ট দেৱতাক প্ৰণাম কৰিম। সকলোৱে চেণ্ডেলবিলাক খুলি লওক আৰু ঠিক আছে। ওম শান্তি।